মহিলাগৰাকী জিলা পৰিষদৰ প্ৰাৰ্থী সাংবাদিকে মহিলাগৰাকীক সুধিছে পেহেলগাম ঘটনাৰ সন্দৰ্ভত আপুনি কি ক'ব বাইদেউ? পেহেলগামৰ ঘটনাটো গম পাই নে আপুনি? হয় হয় কি ক'ব? বাইদেউগৰাকীৰ কিন্তু ক'বলৈ মন নাই। মই ইমান ক'বলৈও নাযাওঁ বাৰু, কাৰণ হেনো এতিয়া ৰাজনীতিৰ বতৰ। এতিয়া ৰাজনীতিৰ বতৰ চলি আছে, পিছলৈ ক'ব, এতিয়া নকয়। পিছলৈ ক'ম বাৰু। এতিয়া মই পেহেলগামৰ বৰ্বৰ সন্ত্ৰাসবাদীৰ আক্ৰমণে এতিয়া কঁপাইছে সমগ্ৰ বিশ্ব। ঘটনাৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে জ্বলি আছে এতিয়া প্ৰতিজন ভাৰতীয়। সকলোৱে ঘটনাৰ সন্দৰ্ভত আগবঢ়াইছে নিজৰ নিজৰ প্ৰতিক্ৰিয়া। তাৰ মাজতে এগৰাকী বাইদেউক সাংবাদিকে সুধিছে, বাইদেউ পেহেলগাম ঘটনাৰ সন্দৰ্ভত আপুনি কি ক'ব? কিন্তু বাইদেউৰ ক'বলৈ মন নাই পেহেলগাম ঘটনাৰ সন্দৰ্ভত, কাৰণ এতিয়া ৰাজনীতিৰ বতৰ। সেয়ে এতিয়া নকয়, পাছতহে ক'ব বাইদেৱে। মহিলাগৰাকীৰ নাম ৰেৱতী ডেকা মজুমদাৰ। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তেওঁ। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ প্ৰাৰ্থী ৰেৱতী ডেকা মজুমদাৰে কি ক'লে শুনক। ঘটনা ঘটিছে পেহেলগামৰ ঘটনাটো গম পাই নে আপুনি? হয় হয় কি ক'ব তাকে লৈ? দুখ লাগিছে সেইটো, যিটো নেকি আমাৰ মই সিমান ক'বলৈও নাযাওঁ বাৰু। এতিয়া ৰাজনীতিৰ বতৰ চলি আছে, সেইটো মই সঠিককে ক'ব নিবিচাৰো, কিন্তু বৰ দুখ লাগিছে, বহুত শোক প্ৰকাশ কৰিছো আমি চাই ফালে। সেইটো হ'ব নালাগে। এজন ভাৰতীয় হিচাপে আপুনি ক'ব লাগিব, ৰাজনীতি বাদ দিব লাগিব কিছু সময়ত। বৰ্তমান মই এতিয়া আৰু সেনেকে ক'ব নিবিচাৰো। ৰাজনীতিৰ বাবে বুলি নহয় আৰু, পিছলৈ ক'ম বাৰু। এতিয়া মই এজন ভাৰতীয় হিচাপে সুধিছো, এজন ভাৰতীয় হিচাপে সুধিছো আপোনাক। সেইটো হ'ব নালাগিছিলে আৰু, নালাগিছিলে। মহিলাগৰাকী জিলা পৰিষদৰ প্ৰাৰ্থী সাংবাদিকে মহিলাগৰাকীক সুধিছে পেহেলগাম ঘটনাৰ সন্দৰ্ভত আপুনি কি ক'ব বাইদেউ? পেহেলগামৰ ঘটনাটো গম পাই নে আপুনি? হয় হয় কি ক'ব? বাইদেউগৰাকীৰ কিন্তু ক'বলৈ মন নাই। মই সিমান ক'বলৈও নাযাওঁ বাৰু, কাৰণ হেনো এতিয়া ৰাজনীতিৰ বতৰ। এতিয়া ৰাজনীতিৰ বতৰ চলি আছে, পিছলৈ ক'ব, এতিয়া নকয়। পিছলৈ ক'ম বাৰু। এতিয়া মই পেহেলগামৰ বৰ্বৰ সন্ত্ৰাসবাদীৰ আক্ৰমণে এতিয়া কঁপাইছে সমগ্ৰ বিশ্ব। ঘটনাৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে জ্বলি আছে এতিয়া প্ৰতিজন ভাৰতীয়। সকলোৱে ঘটনাৰ সন্দৰ্ভত আগবঢ়াইছে নিজৰ নিজৰ প্ৰতিক্ৰিয়া। তাৰ মাজতে এগৰাকী বাইদেউক সাংবাদিকে সুধিছে, বাইদেউ পেহেলগাম ঘটনাৰ সন্দৰ্ভত আপুনি কি ক'ব? কিন্তু বাইদেউৰ ক'বলৈ মন নাই পেহেলগাম ঘটনাৰ সন্দৰ্ভত, কাৰণ এতিয়া ৰাজনীতিৰ বতৰ। সেয়ে এতিয়া নকয়, পাছতহে ক'ব বাইদেৱে। মহিলাগৰাকীৰ নাম ৰেৱতী ডেকা মজুমদাৰ। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তেওঁ। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ প্ৰাৰ্থী ৰেৱতী ডেকা মজুমদাৰে কি ক'লে শুনক। ঘটনা ঘটিছে পেহেলগামৰ ঘটনাটো গম পাই নে আপুনি? হয় হয় কি ক'ব তাকে লৈ? দুখ লাগিছে সেইটো, যিটো নেকি আমাৰ মই সিমান ক'বলৈও নাযাওঁ বাৰু। এতিয়া ৰাজনীতিৰ বতৰ চলি আছে, সেইটো মই সঠিককে ক'ব নিবিচাৰো, কিন্তু বৰ দুখ লাগিছে, বহুত শোক প্ৰকাশ কৰিছো আমি চাই ফালে। সেইটো হ'ব নালাগে। এজন ভাৰতীয় হিচাপে আপুনি ক'ব লাগিব, ৰাজনীতি বাদ দিব লাগিব কিছু সময়ত। বৰ্তমান মই এতিয়া আৰু সেনেকে ক'ব নিবিচাৰো। ৰাজনীতিৰ বাবে বুলি নহয় আৰু, পিছলৈ ক'ম বাৰু। এতিয়া মই এজন ভাৰতীয় হিচাপে সুধিছো আপোনাক। সেইটো হ'ব নালাগিছিলে আৰু, নালাগিছিলে। নিউজ ডেস্ক ৰিপৰ্ট, সচদাৰ ৰিয়েলিটি।